গাইছ আজ কি খবৰ আপোনালোকৰ? মোৰ আশা আপোনালোকৰ খবৰ ভালে হ'ব। আৰু আজি হৈছে দেওবাৰ বুলি কথা পাতি অলপমান ফুৰিব আহিলোঁ। গাইছ মই বাৰটা চাৰিলৈ আহি পালোঁ। বাৰটা চাৰিত মানে আহিছোঁ মানে এটা বিশেষ কাৰণত মানে আমাৰ মানে ঘৰৰ মানে টিভিটো মানে বেয়া হৈ আছে গাইছ। আৰু এইখন দোকানত লৈ আহিলোঁ টিভিটো লৈ। আৰু তাৰপিছত গাইছ টিভিটো আমাৰ চাই আছে, ডিছপ্লে গৈছে, ডিছপ্লেখন ভাল কৰিব লাগিব। আৰু গাইছ চাৰিআলিৰ পৰা আহোঁতে মানে লোকেল মুৰ্গীৰ মাংস অলপমান লৈ আহিলোঁ, ইয়াত খাম আজি। আৰু গাইছ অলপমান মানে বসন্তীখন মানে ধুই লওঁ আজি দেওবাৰ বুলি, বহুত দিন গাড়ীখন ধোৱা নাছিলোঁ। গাড়ীখন ধোৱা হৈ গ'ল। এই আপোনালোকে হৈছে ইয়াৰ চিঙৰা বেজাৰৰ পৰা লৈ আহিলোঁ। আৰু মানে ঘৰত মায়ে ধুনীয়াকৈ মানে চাহ বনালে, খাই দিওঁ। আৰু পাকঘৰত মানে লোকেল মুৰ্গীৰ মাংস আঞ্জা উতলি আছে এয়া। অলপ মানে গাইছ মই পাকঘৰৰ পৰা মাংস আনি পেলাই খাই দিলোঁ, নহ'লে কেনেকুৱা হৈছে অলপমান টেষ্ট কৰি চালোঁ আৰু গাইছ। আৰু ভাত দি দিলে আমাক মায়ে, এই মাংস আঞ্জা ভাতখিনি খাই এতিয়া ধুনীয়াকৈ শুই থাকোঁ দিয়ক আৰু গাইছ দেওবাৰ বুলি।